আমাৰ হেড ছাৰটো নাই দেখিছাই নাই, BLO কৰে। আৰু ফুলুমণি বাইদেউৰ আজি নাতিনীয়েকৰ অন্নপ্ৰসন্ন বাইদেউ অহা নাই, আৰু দুজন ছাৰে গোটেইখিনি ল'ৰা ছোৱালীক একেলগতে ক্লাছ কৰিবলৈ সম্ভৱ নহয়। সেয়েহে মই মোৰ অংগনবাড়ীখিনি ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণী গোটেই শিশুসকলক একেলগতে লৈ লৈছোঁ। মই তেওঁলোকক এটা কবিতা শিকাম। গীতা ভণ্টি নামৰ এজনী ছোৱালী আছিলে, ভণ্টি বুলি কয় তাইৰ নাম গীতা। ছোৱালীজনী এটা পুতলা আছিলে, পুতলাটোৰ চকু, নাক, কাণ, হাত, ভৰি একো নাছিলে। তেতিয়া সেই পুতলাটোক চকু, নাক, কাণ, হাত, ভৰি ক'ৰ পৰা আনি লগাই লগাই দিয়া হ'ল। আৰু পুতলাটোৰ পিছত কি কৰিলে সেইটো মই এটা ভংগীমাৰ গীত গাম। তোমালোকে মোৰ লগে মই আগে আগে গাম, তোমালোকে মোৰ পিছে পিছে গাই দিবা দেই। গীতা ভণ্টি পুতলাটি চকু দুটা নাই, পুতলাই কেনেকৈ দেখিব, পুতলাই কেনেকৈ দেখিব, হে ছাৰে চকু লগাই দিম, পুতলাই কেনেকৈ দেখিব, পুতলাই এনেকৈ দেখিব। গীতা ভণ্টি পুতলাটি কাণ দুখন নাই, গীতা ভণ্টি পুতলাটি কাণ দুখন নাই, পুতলাই কেনেকৈ শুনিব, পুতলাই কেনেকৈ শুনিব, সহাৰে কাণ লগাই দিম, পুতলাই এনেকৈ শুনিব, পুতলাই এনেকৈ শুনিব। গীতা ভণ্টি পুতলাটি নাকিও নাই, গীতা ভণ্টি পুতলাটি নাকিও নাই, পুতলাই কেনেকৈ শুনিব, পুতলাই কেনেকৈ শুনিব। হাতীৰে সুৰ লগাই দিম, পুতলাই এনেকৈ শুনিব, পুতলাই এনেকৈ শুনিব। গীতা ভণ্টি পুতলাটি হাত দুখন নাই, গীতা ভণ্টি পুতলাটি হাত দুখন নাই, পুতলাই কেনেকৈ নাচিব, পুতলাই কেনেকৈ নাচিব। বান্দৰৰ হাত লগাই দিম, বান্দৰে গছৰ ডালত এনেকে এনেকে ধুলে নাই, পুতলাই এনেকৈ নাচিব, পুতলাই এনেকৈ নাচিব। গীতা ভণ্টি পুতলাটি ভৰি দুখন নাই, গীতা ভণ্টি পুতলাটি ভৰি দুখন নাই, পুতলাই কেনেকৈ নাচিব, পুতলাই কেনেকৈ নাচিব। স্প্ৰিঙৰ ভৰি লগাই দিম, পুতলাই এনেকৈ নাচিব, পুতলাই
কেনেকৈ নাচিব এতিয়া গীতা ভণ্টি পুতলাটো চকু নাক কাণ হাত ভৰি চব লাগিলে হয়নে নহয়